এয়া ৰঙালাও দেখিছেনে? আধা ৰাতিয়ে খালোঁ, আধা আৰু আজিলৈকে থলোঁ। এয়া কাটি ধুনীয়াকৈ ধুই পখালি ল'লোঁ। কেৰাহীখন পাতি এতিয়া কেৰাহীখন পাতি দিছোঁ আৰু গেছটো জ্বলাই দিছোঁ। সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰঙালাওৰ সৈতে মাছ বনাম। ৰাতিও বনাইছিলোঁ, হাজবেণ্ডে পিছে ৰাতিহে মাছ আনিলে আৰু ৰাতি বনালোঁ। খাই ইমান সোৱাদ লাগিছে, মানে বহুত ধুনীয়া হৈছে খাবলৈ। দালি কোনেও নুচুলেই, দালি বনাইছিলোঁ, দালি কোনো নুচুলেই হাতেদি, মানে ইমান ভাল হৈছে ৰঙালাও চব্জিখন খাই মাছৰ সৈতে। তেনেকৈ বনালোঁ, তেনেকৈ খালোঁ। আৰু এতিয়া মই ভাবিছোঁ আপোনালোকতো ভিডিঅ'ত দেখুওৱা নাই, সেইবাবে মই এতিয়া মানে আধা আছিলে, সেই আধাখিনি মানে এতিয়া বনাম আৰু ৰঙালাওৰ সৈতে মাছৰ সৈতে বনাম। মাছ পিছে বেছি নাই, তথাপি যিখিনি আছে সেইখিনি দিয়ে বনাম আৰু এনেকৈ পিঁয়াজ, জলকীয়া, নহৰুটো পিছে কাটি লৈছোঁ, সৰু সৰুকৈ থেতেলিয়াই দিয়া নাই। তেলত পাঁচফোৰণ দি শুকান জলকীয়া দিলেহে ভাল লাগে, মানে তাক খুব ধুনীয়া গোন্ধ এটা আহে। তাৰপিছত এনেকৈ দিলোঁ, দি এইখিনি ভালকৈ ভাজি ল'ম। আপোনালোকে পিছে বনালে নে নাই দুপৰীয়াৰ আহাৰ? মই এতিয়াহে বনাই আছোঁ। এই বনোৱা হোৱাৰ পিছতহে খাম আৰু, মানে এনেকুৱা বনোৱা হ'ব 10-20 মিনিটমানত হৈ যাব। তাৰপিছত খাম আৰু এনেকৈ। ৰাতি খাই বহুত ভাল লাগিছে, সেইকাৰণে মানে আৰু দুপৰীয়াও ভাবিছোঁ এইটোকে বনাওঁ আৰু সেনেকৈ। তাৰপিছত এনেকৈ গোটেইখিনি এনেকৈ ভাজি ল'লোঁ। এই ৰঙালাওটো বহুত সোৱাদ আছিলে, ঘৰৰে হয়, ধুনীয়া, বহুত সোৱাদ আছিলে ৰঙালাওটো। তাৰপিছত এনেকৈ ৰঙালাওৰ সৈতে মাছ বনালোঁ দুপৰীয়াৰ কাৰণে, দুপৰীয়াৰ আহাৰ বনাই তেনেকৈ খালোঁ। আৰু আপোনালোকে কোনে কোনে খালে বা কোনে খোৱা নাই, যদি খোৱা নাই খাব। এনেকৈ কোনে খাই ভাল পায় ৰঙালাওৰ সৈতে মাছ, কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰৰ পৰিয়াল গোটেইকেইটাই ভাল পায় ৰঙালাওৰ সৈতে মাছৰ লগত বনালে, মানে ভাল লাগে খাই। কিন্তু গেষ্ট্ৰিক হয়, সেইবাবে কি কৰোঁ, ৰঙালাও চব্জি খালেই মানে গেছৰ টেবলেট খাই লওঁ এটা আগতে, তাৰপিছতহে ৰঙালাও চব্জিটো খাওঁ। আৰু মানে ইমান ভাল পাওঁ খাই, গেছ হয় বুলি ভয় লাগে, সেইবাবে টেবলেট এটা খাই লওঁ, তাৰপিছতহে চব্জিখন খাওঁ আৰু ভাত, এনেকুৱা হয়। এয়া হালধি নিমখ দিছোঁ, তাৰপিছত সিজিব দিম, ভাজি অকণমান লৰাই দি ভাজি সিজিব দিম। তাৰপিছত মছলা চছলা দি ধুনীয়াকৈ বনাম। আপোনালোকে চাই থাককচোন মই কেনেকৈ বনাওঁ, আপোনালোকে বা কেনেকৈ বনায়। সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ। কিছুমানে বইল কৰি বনায়, বইল কৰিও খাই ভাল লাগে, বইল কৰি লয়, তাৰপিছত চম্ভাৰ দি দিয়ে, সেনেকৈও বনায়। বহুত বেলেগ বেলেগ ধৰণত বনায় আৰু এনেকুৱা। কিছুমানে ৰঙালাও ভাজি খাই ভাল পায়, কিছুমানে তৰকাৰী খাই ভাল পায়। চবৰে খোৱাৰ মানে পদ্ধতিটো বেলেগ বেলেগ। এনেকৈ মাছৰ সৈতে বনালেও ভাল লাগে, বহুত ভাল লাগে। এয়া এতিয়া মই জিৰা, ধনিয়া গুড়ি আকৌ ফিছ মছলা অকণমান দি দিছোঁ। এনেকৈ দি একদম পূৰা ধুনীয়াকৈ মিলাই দিম, গোটেইখিনিৰ লগত মিলি। এনেকৈ অকণমান মানে ভাঙিও দিছোঁ, তেতিয়াহে জোলখন অকণমান মোটা হ'ব আৰু ভাল হ'ব। এনেকৈ ভাঙি দিছোঁ, তাৰপিছত সিজিয়ে গৈছে, দেখিছেনে নাই? পানী হ'লে অকণো দিয়া নাই, পানী নিজে নিজে উঠি গৈছে, সিজিছেয়ে মানে। এয়া গুড়ি কৰি এতিয়া মানে গৰম পানী কৰিছোঁ, গৰম পানী এতিয়া দি দিম। এয়া এনেকৈ গৰম পানী দিলোঁ, হৈয়ে গ'ল আৰু 20 মিনিট নালাগিলে তৰকাৰীখন হওঁতে। এয়া এনেকৈ পানী দিছোঁ, গৰম পানী উতলিব ধৰিছে, গৰম পানী দিছোঁ। অকণমান মানে শুকাব লাগিব পানীটো, তেতিয়াহে ভাল লাগিব। এতিয়া মাছটো দি ঢাকনখন মাৰি অকণমান উতলিব দিম। এয়া
আমি মানুহ হৈছোঁ 3জনহে দেই। এতিয়া 3জনহে আছোঁ ঘৰত। এয়া মানে ল'ৰা আৰু মই আছোঁ আৰু ঘৰত এনেকৈ। ল'ৰা 2টা আৰু মই এনেকৈ আছোঁ। আমি 3জনে এনেকৈ খাম আৰু। এতিয়া উতলিব দিম, অকণমান উতলি শুকালে অকণমান পানীটো, তাৰপিছত ধনিয়া পাত দিম আকৌ, হৈ গ'ল তৰকাৰী মাছৰ। কোনে কোনে খাই ভাল পাই আহিব দেই খাবলৈ। যেতিয়া আহিব তেতিয়াই মই বনাই খুৱাম আপোনালোকক। বনোৱাত মানে এলাহ নকৰোঁ, যিকোনো বস্তু বনোৱাত এলাহ নকৰোঁ, বনাওঁৱেই। আপোনালোকে যোনে খাই ভাল পাই আহিব। হৈ গ'ল, গেছ অফ কৰি দিলোঁ। এতিয়া আৰু দুপৰীয়াৰ খানা খোৱাহে কথা। আপোনালোকে খাব দেই।